যৌতুকৰ কাৰণে মোক অত্যাচাৰ কৰে শাহুমা আৰু হাজবেণ্ডে দুয়োটা মিলি ৰডেৰে মাৰিছে লোহাৰ গতে যৌতুক দাবীৰে পত্নীক অত্যাচাৰ স্বামী শাহু মিলি যৌতুকৰ হৈ শাৰীৰিক মানসিক অত্যাচাৰ পত্নীক এই ঘটনাত দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকী অন্তৰ্গত হালিগাঁও নোৱাপাৰাৰ বহুদিন ধৰি হালিগাঁৱৰ জব্বৰ আলী ওৰফে ৰাজু আৰু ৰাজুৰ মাতৃ ৰীণা বিবিয়ে শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই আহিছে ৰাজুৰ পত্নীৰ ওপৰত হাজবেণ্ডৰ শাহুমাই কৰি কিনে মানে দৰ্জা উঠি কিনে মাৰিছে মোক কিহৰ কাৰণে মাৰিছে মানে কথা কাৰণে জলকীয়া মোক খুলিছিল মই মানে নাছিলে নাই বুলি কৈছিলোঁ মানে শাহুমাৰ মতে আছে ফ্ৰিজত সেইটো কাৰণে অত্যাচাৰ কৰিয়ে থাকে যৌতুকৰ কাৰণে মোক অত্যাচাৰ কৰে শাহুমা আৰু হাজবেণ্ডে দুয়োটা মিলি ৰডেৰে মাৰিছে লোহাৰ গতে হাজবেণ্ড আৰু শাহুমা দুয়োটা নাই মানে মই যদি মানে মোক দৰ্জা খুপটি কেনে মাৰিছে মই যদি গুচি নাহিলোঁ হয় পিছৰ দৰ্জাখন দি মোক মানে আজি মাৰিয়ে পেলালে হয় এনেকৈ মাৰিছে আৰু বেলেগ তিৰোতাৰ লগতো এফেয়াৰ আছে কাষৰে এজনী তিনিটা ছোৱালীৰ মাক হয় তাইৰ লগত কথা পাতে মোৰ মোবাইলত প্ৰুফ আছিলে কিন্তু মোৰ মোবাইলটো এতিয়া সি লৈ কেনে পলাইছে এতিয়া নাই পুলিচ আহিলে আহি কিনে মানে নাই সি নাই চব কৈছে মানে কৈছোঁ ন্যায় বিচাৰোঁ বুধবাৰে আবেলি সময়ত একেদৰে সংঘটিত হয় এক বিবাদৰ ঘটনা বিবাদৰ পৰিণতিতেই ৰাজু আৰু ৰাজুৰ মাতৃ অৰ্থাৎ স্বামীৰ শাহুৱেকে মিলি অত্যাচাৰ চলাই পত্নীৰ ওপৰত ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰৱৰ্তী সময়ত ভুক্তভোগীয়ে ন্যায় পাব নে সেয়া হ'ব লক্ষণীয় বিষয় চিকিৎসাক লাগি মই নাৰান্তি কৰি পেলাই আৰু বেজি চেজি দি থৈ আহিছোঁ ডক্টৰ চিকিৎসা লৈছোঁ মেডিকেলত লৈ থৈ আহিছোঁ আৰু ঠাণ্ডা এবাৰ যদি ঘৰখন বাছত খালি ভালকৈ থাকক ডক্টৰ নাই মই আৰু কিবা কৰি ঘৰ এখন চলি আছোঁ আৰু দুটা আছে তিনিটা ঘৰ ভাড়া পাওঁ অলপমান সেইবোৰ চলি আছোঁ কিন্তু তাতে আৰু সি অলপ পইচাৰো মোক অসুবিধা দি থাকে পইচা লাগি থাকে খালি ফাৰ্ষ্টে দি থাকে বেয়া পিছত মই বহুতখিনি লওঁ ৱাশ্বিং মেচিন বুলি ফ্ৰিজ দিলোঁ পিছত আৰু কিবা কিবি লাগিব পইচাও দিছোঁ ইতিমধ্যে ভালখিনি পইচা দিয়াই বেছিকৈ লাগি থকাৰ লাগিব নালাগে আজি আৰু এইবিলাক নিজে কৰিব যাওঁতে আৰু আজি যিটো আমি যাই কিনে ঘটনাটো দেখা পালোঁ তাৰমানে ছোৱালীজনীক বিৰাট মাৰিছে হাত পাত দিবিলাক মানে গোটেই ৰ'দেদি মাৰি ফুলে দিছে তাৰপিছত আমি গম পাই কেনে গ'লোঁ গোৱাৰ পিছত তাৰমানে ছোৱালীজনী আহি মানে ৰাস্তাত পৰি যোৱাৰ অৱস্থা ঠিক তেনেকুৱা অৱস্থাত মানে ঘৰৰ মানুহখিনি সকলোৱে লগ লাগি কেনে তেওঁক থানালৈ মেডিকেল কৰাব মেডিকেল কৰাব যোৱাৰ পিছত মেডিকেল আনি থানাত আমি আকৌ এণ্ট্ৰি দিলোঁ এণ্ট্ৰি দিয়াৰ পিছত পুলিচ আহিছিলে কিন্তু ল'ৰাজন পলাইছিলে পলাৰ পিছত তেওঁক এৰেষ্ট কৰিব নোৱাৰিলে কিন্তু মাকক পাইছিল কিন্তু লেডিজ পুলিচ নোহোৱাৰ কাৰণে তাৰমানে তেওঁলোকে তেওঁক নিব নোৱাৰিলে তাৰপিছত নেক্সট টাইম নিয়াম বুলি তেওঁলোকে তাৰমানে কৈ গ'ল যে আমি লেডিজ পুলিচ আহি কেনে লৈ যাম মহিলাগৰাকী কিমান দিনৰ পৰা অত্যাচাৰ চলাই থাকে আপুনি জানামতে মই জানামতেতো তেওঁক বিয়াৰ প্ৰায় মোটামুটি 1 বছৰ 1.5 বছৰমান পিছত পৰাই তেওঁক অত্যাচাৰ কৰি যাম বিয়াৰ পিছতো আৰু আজিকালি তাৰমানে যিখিনি তেওঁ গৰীব মানুহ তেওঁৰ বাপেকটো নাই কিন্তু তথাপিও তেওঁক যিখিনি লাগে যৌতুক তেওঁক দিছেই কিন্তু তাৰ পিছতো তেওঁৰ পৰা ফ্ৰিজ লাগে তাৰপিছত আপোনাৰ ৱাশ্বিং মেচিন এইবিলাক খোজাৰ পিছত টিভি এইবিলাক পিছত মানে যৌতুকৰ কাৰণে দাবী কৰাকৈ মাকে এইবিলাকো তেওঁক মাটি বিক্ৰী কৰি তেওঁক দিছে কিন্তু তথাপি তেওঁ তাৰমানে সন্তুষ্ট নহয় মাজে মাজে তেওঁ পইচা খুজি থাকে নিউজ ডেস্ক প্ৰজা টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক